Testing 1 2 3 testing 1 2 3 testing 1 2 3 Hello everyone and welcome back to Math Bolt Master. তো আজি আৰম্ভ কৰিম lecture number 18. আজি এটা special lecture হ'ব. এই lectureটো হৈছে special type of series. তাৰ মানে আমি যেতিয়া last classত কি কৰিলো আমি last কেটামান lecturesত আমি arithmetic seriesৰ কথা পাতিছো আৰু geometric seriesৰ কথা পাতিছো. প্ৰথমতে arithmetic seriesৰ কথা পাতিলো. Let's say আমাৰ তাত এটা series আছে 1 plus 2 plus 3 plus ... plus n. এইটোৰ মিনিংটো কৈছে এইটো হৈছে sum of the first n natural numbers. তাৰমানে 1 ৰ পৰা আৰম্ভ কৰি প্ৰথম n টা আমি natural number লৈছো আৰু ইহঁতক যেতিয়া sum কৰি দিম হেতুৱে দিব আমাক এই sumটোক. তো এটোক আমি sn ৰে ডিনোট কৰিম. ঠিক আছে ফাইন. ফাৰ্স্ট এই sumটো উলাবলৈ কাৰণে আমি কি কৰিম? এই sumটো উলাবৰ কাৰণে আমাৰ তাত এটা ফৰ্মুলা আছিল. ফৰ্মুলাটো আছিল n divided by 2 multiplied to first term a1 plus last term an, right? তো এটো ফৰ্মুলা কি হৈ যাব? n divided by 2 multiplied to first term হৈছে আমাৰ 1 আৰু last term হৈছে n. ঠিক আছে? তো এটো হৈ গ'ল n into n plus 1 divided by 2 যদি কৰি দিও তেনেহলে এটো হৈ গ'ল sum to the first n terms, right? তো আজি এই সিরিজটোক আমি এটা ডিফারেন্ট ওয়ে লিখিবলৈ চেষ্টা কৰিম. ইয়াতে এই sn টোক আমি কি লিখিব পাৰো? sn টোক আমি এনেকা কৰি লিখিম. এটা সিম্বল এটা ইউজ কৰিম যোনটো কোৱা হয় সামেশন সিম্বল. এটো সামেশন সিম্বল বুলি কোৱা হয়. ঠিক আছে? তো ইয়াতে এই যোনটো nth টার্ম বুলি কোৱা হয় এটোটো হৈছে আমাৰ nth টার্ম. nth টার্মৰ ভ্যালুটো কি হয়? nth টার্মৰ ভ্যালুটো হৈছে n. বাট n নলৈ বলে আমি কি লম ইয়াতে k বুলি কৈ লম. k লম বেলেগ যিকোনো ভেৰিয়েবল লব পাৰি বাট n লব নালাগে. ঠিক আছে? আৰু k কি হয়? আমি কম যে k এটা ইনডেক্স হয়. ইনডেক্স এটা হয়. এতিয়া গম পাবা ইনডেক্স মানে কি হয়? যোনটোৰ ভ্যালু 1 ৰ পৰা যাব n ৰ লৈকে. ঠিক আছে? তো এই বস্তুটোকে শর্ট হ্যান্ড নোট ফর্মত আমি এনেকা কৰি লিখিম sn equals to sigma k goes from 1 to n. সিগমাৰ মিনিংটো এটোৱে হয়. তাৰ মানে এই সিগমা সাইনটো যেটা ইউজ কৰো তাৰ মানে আমি ইয়াতে এটা সিরিজৰ কথা পাতিছো. তাৰ মানে এটা প্লাস সাইনৰ কথা আছে. ঠিক আছে? তো k equals to 1 to n মানে কি? ইয়াতে যোনটো k ভ্যালু হ'ব k ভ্যালু হ'ব 1, k ভ্যালু হ'ব 2, k ভ্যালু হ'ব পাৰে 3 ... k ভ্যালু n লৈকে যাব. ঠিক আছে? যদি আমি k equals to 1 লওঁ তেনেহলে এই k জায়গাত আমি 1 পুট কৰি দিম আৰু আমাক এই সিগমা সিম্বলটো এতিয়া ইউজ কৰিব নালাগে. বাট সিগমা সিম্বলটো ইউজ নকৰাৰ মিনিংটো এটো হৈ গ'ল এতিয়া আমি এটো সামলৈ কনভার্ট কৰি দিব লাগিব প্লাস সাইনটো ইউজ কৰিম. তো নেক্সট 1 টো ইউজ কৰিলো. নেক্সট ভ্যালুটো কি হ'ব? 2. তো আমি k এর জায়গাত এবাৰ দি দিম 2. তাৰপিছত নেক্সট k এর ভ্যালু হ'ব 3. তাৰপিছত k এর ভ্যালু হ'ব 4. ... ক'ৰ লৈকে যাব? লাষ্টৰ ভ্যালুটো লৈকে যাব. লাষ্টৰ ভ্যালুটো কি হয়? প্লাস n. তো এক্স্যাক্টলি এই সিরিজটো এটো পালো. তাৰ মানে এই সিম্বলিক্যালি আমি এটা সামক এটা স্পেশাল সিম্বল ফর্মত বা কম্প্যাক্ট ফর্মত লিখিলো. ঠিক তেনেকৈ লেটস সে আমাৰ তাত আৰু এটা সাম আছে sn. তো sn দিয়া আছে আমাৰ 1 স্কয়ার প্লাস 2 স্কয়ার প্লাস 3 স্কয়ার প্লাস ... প্লাস n স্কয়ার. মই কৈছো এটো কম্প্যাক্ট ফর্মত সামেশন ফর্মত লিখিব লাগে. তো কি কৰিম আমি সামেশন সিম্বলটো ইউজ কৰিম সিগমা. ঠিক আছে? তো এতিয়া এটা বস্তু চাওক. ফার্স্ট টার্মত আছে 1 স্কয়ার, সেকেন্ড টার্মত আছে 2 স্কয়ার, তাৰপিছত 3 স্কয়ার. এটা বস্তুটো কমন আছে কি গোটেই কিটা টার্মতে স্কয়ার হৈ আছে. লাইক ফার্স্ট টার্মটো চাও বা লাস্ট টার্মটো চাও বা যিকোনো টার্ম চাও সবতে স্কয়ার হৈ আছে. তো এটা স্কয়ারিংটো হ'ব. এটা স্কয়াৰৰ কথা পাহৰি যোৱা. ইচ টার্মত কি আছে? প্ৰথমতে 1 আছে, তাৰপিছত 2 আছে, তাৰপিছত 3 আছে, ... লাষ্টত আছে n. এইটো কি হয়? এইটো হৈছে এটা এৰিথমেটিক প্রোগ্রেশন AP বুলি কোৱা হয়. এই এৰিথমেটিক প্রোগ্রেশনৰ nth টার্মটো কি হৈছে? nth টার্ম ওলোৱা ফর্মুলাটো কি আছিল? a plus n minus 1 into common difference d. ঠিক আছে? তো আমি a ফার্স্ট টার্মৰ জায়গাত দিলো 1 plus n minus 1 into common difference কি হ'ব? 1 হ'ব. ঠিক আছে? তো এইটো হৈ গ'ল 1 plus n minus 1 equals to n. ঠিক আছে? তাৰ মানে 1 2 3 এটো যদি লো ইয়াৰ nth টার্মটো হ'ব n. তো আমি কি কৰিম? হি nth টার্মটোকে ইয়াতে লিখিম. বাট ইয়াতে যোনটো আমি নোটিস কৰিছো যে ইচ টার্মত কি আছে? স্কয়ার হৈ আছে. তো আমি কি কৰিম? স্কয়ার কৰি দিম. n ৰ স্কয়ার লগাই দিম. বাট মই কি কৈছিলো? সামেশনৰ জায়গাত আমি n নিলিখো, আমি k বুলি লিখো. তো একো নাই, n নিলিখি পেলাই k লিখি দিলে হ'ল আৰু k ভ্যালু কৰ পৰা যাব? 1 ৰ পৰা যাব কৰ লৈকে? n ৰ লৈকে যাব. ৰাইট? তো sn sigma k square k equals to 1 এটো কি হয়? এই সেম বস্তুটোকে আমি কি কৰিলো? কম্প্যাক্ট ফর্মত লিখিলো. ঠিক আছে? নেক্সট এটা সাম লো. লেটস সে sn prime লৈছো. sn prime আছে 1 কিউব plus 2 কিউব plus 3 কিউব plus ... ঠিক আছে?
যেনিবা এবাৰ এন টাৰ্মটো দিয়া নাই তো এইটো কম্পেক্ট ফৰ্মত কি হ'ব সিগমা তো আমি লিখিম কে কিউব ৰাইট অবভিয়াছলি 1 2 3 লৈছোঁ যেতিয়া কে কিউবে হ'ব তো কে ভেলু ক'ৰ পৰা যাব 1 ৰ পৰা এন লওঁ আৰ লওঁ সেইটো আমাৰ ইচ্ছা এন টাৰ্মটো জোৰলৈকে লওঁ আমি যদি ইনফিনিটি ল'ব বিচাৰোঁ ইনফিনিটিও ল'ব পাৰোঁ কোনো প্ৰব্লেম নাই ঠিক আছে তো এইটোৱে ক'ব যে এইটো ডট 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 ইনফিনিটিলৈকে গৈছে ঠিক আছে অ'কে আৰু কেইটামান কৰি লওঁ লেটছ সে এবাৰ আমাক চামটো দিয়া আছে এছ এন ইকুৱেলছ টু 1 স্কুৱেৰ ঠিক আছে নেক্সটটো দিয়া আছে 3 স্কুৱেৰ তাৰপিছত দিয়া আছে 5 স্কুৱেৰ তাৰপিছত দিয়া আছে 7 স্কুৱেৰ প্লাছ ডট 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 ঠিক আছে তো এইটোক আমি এতিয়া সিগমা ফৰ্মত কেনেকৈ লিখিম তো আমি জানো এইটো সিগমা আহিব সিগমা ঠিক আছে এতিয়া আমি ইয়াৰ এনএথ টাৰ্মটো ওলাব লাগিব এই যোনটো সিৰিজ আছে সিৰিজৰ এনএথ টাৰ্মটো আমি কেনেকৈ ওলাম বহুতেই ইজি দেখাত কমপ্লিকেটেড হয় তো আমি দেখিছোঁ ইচ টাৰ্মত কি আছে স্কুৱেৰ 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 লিখিছে তো স্কুৱেৰটোতো হ'ব বাৰু সেইটোত আমি ইমান মাথা নামাৰোঁ তো আমি কি কৰিম যিটো এনএথ টাৰ্ম পাম তাতে স্কুৱেৰ লগাই দিম লাষ্টত ঠিক আছে ফাইন এতিয়া আমাৰ যোনটো ছিকুৱেঞ্চটো হৈছে এইটো হৈছে 1 3 5 আমি স্কুৱেৰ নলগাকৈ টাৰ্মছখিনি নোট ডাউন কৰিলোঁ 1 3 5 7 তো এইটোৰ এনএথ টাৰ্মটো ওলাব চেষ্টা কৰোঁ তো এইটো হ'ব আমি কি কৰিম এনএথ টাৰ্ম নোলাবলৈ কে এথ টাৰ্ম ওলাওঁ নহ'লে কনফিউজন হৈ যায় কে এথ টাৰ্ম তো ফাৰ্ষ্ট টাৰ্ম প্লাছ কে মাইনাছ 1 ইনটু কমন ডিফাৰেঞ্চ টি তো ফাৰ্ষ্ট টাৰ্ম হৈছে আমাৰ 1 প্লাছ কে মাইনাছ 1 ইনটু কমন ডিফাৰেঞ্চ ডি ডি কি হৈছে 2 তো এইটো দিব আমাক 1 প্লাছ 2k মাইনাছ 2 তো আমি কি পালোঁ 2k মাইনাছ 1 তো এইটোৱে হৈছে আমাৰ কে এথ টাৰ্ম তো আমি কি কৰিম এই ইয়াতে 2k মাইনাছ 1 পুট কৰি দিম আৰু k ৰ ভেলু আমি ল'ম 1 ৰ পৰা ক'ৰলৈকে যাম লেটছে আমি এন এথ টাৰ্মলৈকে যাব পাৰিছোঁ এন স্কুৱেৰ ঠিক আছে তো এইটো যাব এন তো একচুৱেলি এইটো এন নহয় এইটো 2n মাইনাছ 1 হোল স্কুৱেৰ হ'ব এইটোৱে হৈছে আমাৰ এন এথ টাৰ্ম আমি এনলৈকে যাম ৰাইট কোনো প্ৰব্লেম নাই তথাপিও এবাৰ কনফাৰ্ম কৰি চাব লাগে এইটো খুলিলে এইটো আমি মানে প্ৰপাৰ ছামেশ্যনটো লিখিছোঁ নে নাই তো কেৰ জেগাত যদি 1 পুট কৰি দিওঁ তেনেহ'লে আমাৰ ফাৰ্ষ্ট টাৰ্মটো আহি যাব কাৰণ কে আৰম্ভই হৈছে 1 ৰ পৰা তো 2 ইনটু 1 হৈছে 1 2 মাইনাছ 1 হৈছে 1 স্কুৱেৰ আহি গ'ল ফাৰ্ষ্ট টাৰ্ম নেক্সট টাৰ্মটো ল'ম কে ইকুৱেলছ টু 2 তো 2 ইনটু 2 হৈছে 4 মাইনাছ 1 হৈছে আমাৰ 3 তো আমি পাম 3 স্কুৱেৰ ঠিক তেনেকৈ থাৰ্ড টাৰ্মটো ল'বলৈ কাৰণে আমি কি কৰিম কে ইকুৱেলছ টু 3 লৈ ল'ম তো আমি পাম 2 টাইমছ 3 6 6 মাইনাছ 1 5 আৰু স্কুৱেৰ লাগি আছে তো আমি এক্সেক্টলি থাৰ্ড টাৰ্মটোৱে পাই যাম ছিৰিজৰ থাৰ্ড টাৰ্মটো ঠিক আছে ফাইন লেটছ আৰু এটা এক্সাম্পল লওঁ এছ এন ইকুৱেলছ টু 2 কিউব প্লাছ এবাৰ লওঁ লেটছ 5 কিউব প্লাছ 8 কিউব প্লাছ 11 কিউব প্লাছ ডট 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 তেনেহ'লে ইয়াৰ এছ এনটো কি হ'ব মানে ছামেশ্যন ইউজ কৰি পেলাই যদি আমি কম্পেক্ট ফৰ্মত লিখোঁ ফাইন তো আমি এ কে ওলাই ল'ম এ কে হ'ব আমাৰ ফাৰ্ষ্ট টাৰ্মটো আমি ল'ম 2 প্লাছ কে মাইনাছ 1 ইনটু কমন ডিফাৰেঞ্চ চ' 2ৰ পিছত আহিছে 5 তাৰমানে 5 মাইনাছ 2 হ'ব 3 তাৰমানে ইয়াতে কমন ডিফাৰেঞ্চ আছে আমাৰ 3 ঠিক আছে তো আমি পাম 2 প্লাছ 3k মাইনাছ 3 তো এইটোৱে আমাক দিব 3k মাইনাছ 1 ফাইন তো আমি পাই গ'লোঁ ছামেশ্যন 3k মাইনাছ 1 হোল কিউব আৰু ইয়াতে কে ভেলু আমি ল'ম 1 ৰ পৰা এনলৈ ঠিক আছে ভেৰিফাই কৰি লওঁ কে ভেলু যদি 1 লওঁ 3 ইনটু 1 মাইনাছ 3 মাইনাছ 1 হ'ব 2 কিউব ঠিক আছে ফাৰ্ষ্ট টাৰ্মটো পাই যাওঁ নেক্সটটো হ'ব কে ইকুৱেলছ টু 2 কাৰণে চ' 3 টু 6 মাইনাছ 1 5 তো 5 কিউব পাই যাওঁ থাৰ্ড টাৰ্ম 3 ইনটু 3 9 মাইনাছ 1 8 কিউব পাই আছোঁ তো এনেকৈ আমি পাই যাম তো আমি লিখি দিলোঁ এইটো কম্পেক্ট ফৰ্মত চ' আই হোপ এতিয়া ছামেশ্যন কেনেকৈ লিখে সেইটো ক্লিয়াৰ হৈছে তো মই কেইটামান ফৰ্মুলা দি দিওঁ সেইকেইটা খুবেই ইম্পৰ্টেণ্ট হয় তো ছাম আছে যেনেকুৱা 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট 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 প্লাছ এন তো এইটোক আমি কম্পেক্ট ফৰ্মত কেনেকৈ লিখিম ছামেশ্যন কে আৰু কে ভেলু যাব আমাৰ 1 ৰ পৰা এনলৈ তো ইয়াৰ যোনটো ছাম ওলাব আমিতো খালি এইটো কম্পেক্ট ফৰ্মতহে লিখিছোঁ ইয়াৰ ছামটোতো ওলোৱা নাই তো ছামটো কি হ'ব এন ইনটু এন প্লাছ 1 ডিভাইডেড বাই 2 ৰাইট এইটোতো আমি একচুৱেলি যোনটো গাউছ নামৰ মেথমেটিচিয়ানটোৱে এটা টেকনিক ইউজ কৰি পেলাই ওলাইছিলে সেই টেকনিকেৰে আমিতো উলিয়াই থৈছোঁ এনিৱেজ ডেৰিভেশ্যন আমি নকৰোঁ ডাইৰেক্ট আমি ফৰ্মুলাখিনি ইয়াতে ইউজ কৰিম তো নেক্সটটো আছে যেনিবা 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ ডট 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 প্লাছ এন স্কুৱেৰ তেনেহ'লে এই ছামটোক আমি কম্পেক্ট ফৰ্মত লিখিম ছামেশ্যন কে স্কুৱেৰ কে যাব আমাৰ 1 ৰ পৰা এনলৈ ঠিক আছে আৰু ইয়াৰ যোনটো ভেলু হ'ব সেইটো হ'ব এন ইনটু এন প্লাছ 1 মাল্টিপ্লাই টু 2n প্লাছ 1 হোল ডিভাইডেড বাই 6 ঠিক আছে এইবোৰ চবৰে ডেৰিভেশ্যন আছে বাট আমি ডেৰিভেশ্যনটো স্কিপ কৰি দিছোঁ দৰকাৰ নাই আমাৰ কাৰণে নেক্সট আছে আমাৰ 1 কিউব প্লাছ 2 কিউব এইটো ছাম অফ কিউবছ বুলি কয় প্লাছ 3 কিউব প্লাছ ডট 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 প্লাছ এন কিউব তো এইটো ইকুৱেলছ টু হ'ব ছামেশ্যন কে কিউব কে যাব আমাৰ 1 ৰ পৰা এনলৈকে
আৰু ইয়াৰ ফৰ্মুলাটো হ'ব এক্স্যাক্টলি ফাৰ্ষ্টৰ নিচিনাই হয় n * n + 1 ডিভাইডেড বাই 2 জাষ্ট এটা মাইনৰ ডিফাৰেন্স আছে এইটোক আমি হোল স্কয়াৰ কৰি দিম ঠিক আছে তো এই তিনটা আমাৰ SN ৰ ভ্যালু আছে প্ৰথমটো ফাৰ্স্ট sum of first n natural number it is a sum of the squares of first n natural number it is a sum of the cubes of first n natural number এই তিনটা ফৰ্মুলা দিয়াৰ এতিয়া এটা মেইন কাৰণ হৈছে আমি যোনটো প্ৰিভিয়াসলি 1 square plus 3 square plus 5 square এইকেইটা উলিয়াই থৈছো আৰু 2 cube plus 5 cube তো এইকেইটাৰ সাম আমি কম্পেক্ট ফৰ্মতে লিখিলো এতিয়া ইয়াৰ হিহঁতৰ সামটো ওলাব চেষ্টা কৰিম ঠিক আছে তো আৰম্ভ কৰো তো ফাৰ্ষ্টত আমি লৈছিলো Sn equals to 1 square plus 3 square plus 5 square plus ... তো এইটো আমি কম্পেক্ট ফৰ্মত কি লিখিছিলো summation তো বাৰে বাৰে চাব নালাগে কৰিবলৈ চেষ্টা কৰিব আমি লৈছো 135 ... তো আমি kth টাৰ্মটো লিখিছো ak equals to first term plus k minus 1 into common difference 2 1 plus মই সদায় সাজেষ্ট কৰিম এটো ডিৰাইভ কৰি লব ৰাইট এটো মনত ৰাখিব দৰকাৰ নাই ডিৰাইভ কৰিব জানিলে তেতিয়া পটাপট এক্সাম হলত উলিয়াই লব পৰা যায় তো 2k minus 1 তো এইটো হল আমাৰ kth টাৰ্ম তো আমি কি লিখিম 2k minus 1 to the power 2 আৰু ইয়াতে যোনটো k হ'ব k ভ্যালুটো যাব 1 ৰ পৰা n লৈকে ঠিক আছে ফাইন এতিয়া আমি কি কৰিম এটো এই যোনটো 2k minus 1 লৈছো হেতুক আমি এতিয়া এক্সপ্যান্ড কৰি দিম ঠিক আছে তো এক্সপ্যান্ড কৰিলে কি পাম এটো a minus b হোল স্কয়াৰ ফৰ্মুলাটো লাগিব তো 2k হোল স্কয়াৰ হৈ যাব 4k স্কয়াৰ minus ab তো ইয়াতে a আছে 2k b আছে 1 তো আমি পাম 4k plus b স্কয়াৰ মানে আমাৰ সিম্পলি হৈ গল 1 ৰাইট এতিয়া নেক্সট আমি কি কৰিম তিনটা টাৰ্মস আছে আমাৰ ব্ৰেকেটৰ ভিতৰত আমি তিনটা টাৰ্মসতে এই সিগমাটো লগাই দিম তো প্ৰথমতে যাব সিগমা 4k স্কয়াৰ ঠিক আছে মাইনাস সাইন আছে মাইনাস আহি যাওক সিগমা 4k ঠিক আছে প্লাস প্লাস সাইন আছে কাৰণে তো সিগমা ইনটু 1 ঠিক আছে গোটেই কিটা সিগমাৰ ভ্যালু আছে 1 ৰ পৰা n লৈকে তো k equals to 1 to n এটো লিখিব লাগে ঠিক আছে নহলে আমি গম নেপাম না কোৰ পৰা কোৰলৈ গৈ আছে তো k ভ্যালু আমি কাৰণ কেতিয়াবা k ভ্যালু এনেকাও লিখিব পাৰে সিগমা equals to not necessary কি হদে 1 ৰ পৰা যাব কেতিয়াবা 5 ৰ পৰা যাব পাৰে k equals to 5 to 7 তাৰ মানে আমি ফিফথ টাৰ্ম আৰু সেভেন্থ টাৰ্মৰ কথাটো পাতি আছো তো এনেকাও হ'ব পাৰে সেইকাৰণে এটো লিখি দিয়াটো খুবই ইম্পৰ্টেন্ট কোৰ পৰা কোৰলৈ গৈ আছে ঠিক আছে এতিয়া এই 4 টো যোনটো আছে 4 টো হৈছে কি এটা কনস্ট্যান্ট কোএফিচিয়েন্ট k স্কয়াৰৰ কনস্ট্যান্ট কোএফিচিয়েন্টটো হৈছে 4 এটো ওপৰত সিগমা না লাগে তাৰ মানে কি কয় এই সিগমাৰ বাহিৰত আমি এটো উলিয়াই দিব পাৰিম তাৰ মানে এটো এনেকাও লিখিব পাৰিম 4 multiplied to sigma k square ঠিক আছে তো k ভ্যালু গৈ আছে 1 to n লৈ minus similarly এইটো এটা কনস্ট্যান্ট কোএফিচিয়েন্ট হয় k এর কনস্ট্যান্ট কোএফিচিয়েন্ট 4 টো সিগমা বাহিৰ উলাই দিও তো 4 into sigma k আৰু ইয়াতে k যাব 1 ৰ পৰা n লৈ প্লাস আৰু এটো 1 আছে এটো নিউ একো কথা নাই কাৰণ সিম্পলি কনস্ট্যান্ট এটো ভিতৰতে থাকো k equals to 1 to n ঠিক আছে এতিয়া আমি এটো বুজিবলৈ চেষ্টা কৰো এটা কি কৰিব লাগিব তো 4 sigma k square এটো তো অলৰেডি কৰিয়ে থৈছো sigma k square মানে কি sigma k square meaning to hoise etu sum of the squares of first and natural numbers 1 square plus 2 square plus ... all the way up to n square your formula to moi diye thoisu your formula to ki hobo n into n plus 1 into 2n plus 1 divided by 6 ঠিক আছে এটো যেমান নিউমেৰিকেল কৰিবা হেতু মুখস্থ হৈ যাব একচুয়ালি ঠিক আছে তো এটো 4 মাল্টিপ্লাই টু তো এই গুটি সামেশন টুৰ জায়গাত আমি কি কৰিম এই ভ্যালুটো ইউজ কৰি দিম তো আমি পাম n into n plus 1 into 2n plus 1 whole divided by 6 minus 4 multiplied to sigma k তো sigma k মানে কি হৈছে sigma k to এটো আমি উলিয়াই থৈছো এটো sum of the first n natural numbers k equals to 1 to n তো এটো কি আছিল ফৰ্মুলা n into n plus 1 divided by 2 তো 4 এতিয়া কাৰ লগত মাল্টিপ্লাই হয় এই গুটি সিগমা k লগত মাল্টিপ্লাই হ'ব তাৰ মানে আমি n into n plus 1 divided by n ঠিক আছে আৰু লাষ্টৰ যোনটো হৈছে এটো সিম্পলি n লিখি দিব পাৰো এটা এটো বুজিব চেষ্টা কৰ এটো কেলে n লিখা হৈছে আমাৰ তাত কি আছিল আমাৰ তাত আছে সিগমা k ভ্যালু হৈছে 1 ৰ পৰা n লৈ আৰু ইয়াতে আছে 1 এটুক যদি আমি এক্সপ্যান্ড কৰি দিও ফাৰ্স্ট টাৰ্মটো কি হ'ব ফাৰ্স্ট টাৰ্মটো k equals to 1 লিখি হ'ব যেহেতু এটা 1 আছে 1 এ পাম এতিয়া আহি যাও সেকেন্ড টাৰ্মলৈ সেকেন্ড টাৰ্মত মানে কি k equals to 2 লব লাগিব k equals to 2 ললে এটো কিবা চেঞ্জ হ'ব জানো এটো তো 1 আছে না এটো চেঞ্জ নহয় 1 এ থাকিব তাৰ মানে থাৰ্ড টাৰ্মতো আমি পাম 1 ফোৰ্থ টাৰ্মতো আমি পাম 1 এনেকে গৈ থাকিব কোৰলৈকে লাষ্ট টাৰ্মলৈকে k equals to যদি n লো হেতু n 1 এ পাম তো টোটাল ইয়াতে কি তো আছে 1 times n times sorry
n টাইমছ যোনটো আছে 1 টো নিজৰ লগত এড হৈ আছে তো এটুক আমি কি লিখো 1 * n বুলি কৈ লিখো 1 * n মানে কি হ'ল সিম্পলি n সেইকাৰণে মই ইয়াতে n ৰে ৰিপ্লেস কৰি দিছো ৰাইট তো এতিয়া সিম্পলিফাই কৰো 2 2 * 4 2 3 * 6 ঠিক আছে এটো 2 আছে 2 তো এটো আমি লিখিম 2 1 * 2 2 2 * 4 ঠিক আছে ওকে তো এতিয়া আমি সিম্পলিফাই কৰি লিখিলো এটো পাম আমি 2n multiplied to n plus 1 divided by 2n plus 1 whole divided by 3 minus 2 into n plus 1 plus আইপাল থাকি গল আমাৰ n ঠিক আছে তিনটা ফ্র্যাকশন আছে তিনটাকে কম্বাইন কৰি দিম ঠিক আছে এটা কাম কৰো n যোনটো আছে তিনুটাতে কমন হৈ আছে তো আমি n টো কমন লৈ লওঁ ঠিক আছে এই যোনটো ডিভাইড বাই 3 আছে এটোকো কমন লৈ n by 3 কমন লৈ লওঁ such that আমি ইয়াতে পাম 2 into n plus 1 multiplied to 2n plus 1 minus এফালে তো n কমন লৈ ললো তো আমি পাম 2 into n plus 1 ঠিক আছে বাট এটা বস্তু কেয়ারফুল থাকিব ইয়াতে 3 টো আমি লৈছো কমন 3 কমন লোৱা মানে কি ইয়াতে 3 এটা মাল্টিপ্লাই কৰি দিব লাগিব ঠিক আছে এক্সট্ৰা প্লাস আমি কি লৈছো n by 3 কমন লৈছো তাৰ মানে ইয়াতে 3 থাকিব এনেকৈ কৈছো 3 into n by 3 কৰি দিলে কি হ'ব এই 3 আৰু 3 কেনসেল হৈ পেলাই n থাকিব ৰাইট তো কেয়ারফুল থাকিব বস্তুবোৰ যেনেকৈ চুজ কৰে equals to তো এতিয়া আমি কম্বাইন কৰো ব্র্যাকেটৰ ভিতৰ বস্তুখিনি n divided by 3 ফাইন তো এটো আৰু টার্মত আৰু এটো টার্মত আমি কি কমন লব পাৰো 2 into n plus 1 কমন লব পাৰো তো আমি ললো 2 into n plus 1 মই কমন লৈ ললো such that এটো টার্মৰ পাইতে কি থাকি গল 2n plus 1 থাকি গলে মাইনাস এফালে থাকি গল 3 আৰু প্লাস 3 টো থাকক বাহিৰতে ঠিক আছে n divided by 3 multiplied to 2 into n plus 1 এফালে আমি পাম 2n minus 2 plus 3 ঠিক আছে তো এটো হল n divided by 3 2n minus 2 পৰা আমি 2 এটা ফ্যাক্টৰ আউট কৰিলো অলৰেডি বাহিৰত 2 আছে তো এটো মাল্টিপ্লাই হৈ পেলাই কি দিব 4 4 into n plus 1 multiplied to n minus 1 plus 3 ঠিক আছে এটা সিম্পল এলজেব্রা হয় জাস্ট স্টেপ বাই স্টেপ কৰি গলে হল ফাইনাল আনসার ওলাবই n divided by 3 multiplied to 4 into n plus 1 into n minus 1 কি হ'ব n square minus 1 square by n square minus 1 একই কথা plus 3 ঠিক আছে তো আমি পালো n divided by 3 multiplied to এই 4 এৰে মাল্টিপ্লাই কৰি দিম n square minus 1 4n square minus 4 plus 3 almost done তো এতিয়া আমি পাম n divided by 3 multiplied to 4n square so minus 4 plus 3 হৈ যাব minus 1 ঠিক আছে তো এইটো হৈ গল আমাৰ ফাইনাল সাম sn তো আমি আৰম্ভ কৰিছিলো কি হেৰে 1 square plus 3 square 1 square plus 3 square plus এটো 5 square হয় তো এই সাম কৰি কৰি ইহঁতৰ জন্ত ফাইনাল সামটো হৈছে সেই ফাইনাল সামৰ ভ্যালুটো হৈছে n divided by 3 multiplied to 4n square minus 1 example number 2 find the sum of n terms of the following series ঠিক আছে এটা সিরিজ দি আছে এই সিরিজৰ sum to n terms ওলাব লাগে ঠিক আছে তো আমি লিখিলো let sn equals to 1 into 2 square plus 2 into 3 square plus 3 into 4 square plus dot 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 তো sum ওলাবলৈ কাৰণে আমাক কি লাগিব ইয়াৰ nth term টো লাগিব ঠিক আছে তো nth term টোক আমি এই nth term বুলি কৈ পেলাই kth term বুলি কও সো kth term টো কেনেকৈ ওলাম এতিয়া অলপ ইয়াতে কেয়ারফুল থাকিব লাগিব kth term টো ওলাব লাগে ঠিক আছে এতিয়া each term 1 by 1 সাইজ ফার্স্ট টার্মত কি আছে 1 into 2 square আছে সেকেন্ড টার্মত কি আছে যোনটো ফার্স্ট টার্ম 1 টো আছে হেতু চেঞ্জ হৈ পেলাই 2 হৈ গল আৰু যত মাল্টিপ্লাই টু 2 স্কয়ার আছিল হেতু চেঞ্জ হৈ পেলাই 3 স্কয়ার হৈ গল ঠিক আছে তো নেক্সট টো আমাৰ কি হ'ব থার্ড টার্মত কি হৈছে এই 2 টো চেঞ্জ হৈ পেলাই 3 হৈ গল আৰু 3 স্কয়ার টো চেঞ্জ হৈ পেলাই 4 স্কয়ার হৈ গল তো তাৰ মানে আমি যদি খালি ফার্স্ট প্ৰথমটোক চাও 1 2 3 যোনটো প্ৰডাক্টৰ প্ৰথমত হৈ আছে 1 2 3 নেক্সট টো কি হ'ব 4 তাৰ পিছত 5 তো তাৰ মানে হেতু কি আছে এটা k ফর্মত আছে k হ'ব 1 2 3 4 5 ৰাইট তো k মাল্টিপ্লাই হৈ আছে এটা নেক্সট টার্মৰ লগত স্কয়ার হৈ আছে ৰাইট স্কয়ার হৈ আছে এই যাৰ স্কয়ার হৈ আছে ফার্স্টতে কি আৰম্ভ হৈছে 2 আৰম্ভ হৈছে 2 ৰ পিছত কি আছে 3 আছে 3 পিছত আছে 4 4 ৰ পিছত 5 আহিব ডট 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 ইয়াৰ nth টার্মটো যদি আমি চেষ্টা কৰো ওলাবলৈ কাৰণ এটো কি হ'ব বা kth টার্মটো 2 plus k minus 1 কমন ডিফারেন্স কি হ'ব 3 minus 2 কৰিলে 1 পাম তো মানে আমি পাইছো 2 plus k minus 1 তো এটো দিব আমাৰ k plus 1 তো তাৰ মানে এই যোনটো অৰিজিনাল সিরিজটো দিয়া আছে ইয়াৰ kth টার্মটো হ'ব k into k plus 1 whole square এই সিরিজটো আমি লিখিলো where the kth term
kth টাৰ্মটো দিছো দেই nth টাৰ্মটো নহয় the kth term ak is কোনটো হ'ব k multiplied to k plus 1 whole square তাৰ মানে কি হ'ল তাৰ মানে then আমি ক'ব পাৰিম এই যোনটো সামটো হৈছে এইটো কম্পেক্ট ফৰ্মত আমি লিখিব পাৰিম summation kth টাৰ্মটো কি হ'ব k multiplied to k plus 1 whole square আৰু এফালে k ভ্যালু যাব 1 ৰ পৰা n লৈ ঠিক আছে এটো যদি আমি খুলি প্লে চাওঁ যদি ফাৰ্স্ট টাৰ্মটো চাব বিচাৰো k = 1 ল'ব লাগিব তো k জেগাত 1 আহি যাব এই 1 টো আহি গ'ল multiplied to k plus 1 আছে k plus 1 মানে কি 1 plus 1 1 plus 1 হ'ব 2 2 square দিব 1 into 2 square ঠিক আছে সেকেন্ড টাৰ্মৰ কাৰণে k জেগাত 2 ল'ব লাগিব so 2 multiplied to 2 plus 1 তো 2 multiplied to 2 plus 1 আছে এটো 3 square হৈ আছে ৰাইট তো আমি পাই গলো এটো সামেশন ফৰ্মত ঠিক আছে এতিয়া এইখিনি পৰা আমি সামটো উলাম তো এটো হৈ যাব সিগমা k = 1 to n তো k plus 1 whole square হৈ যাব k square plus 2k plus 1 ঠিক আছে এতিয়া আমি কি কৰিম এটো মাল্টিপ্লাই কৰি দিম k square plus 2k plus 1 ৰ লগত তো সিগমা k = 1 গৈ আছে n লৈ so k into k square হৈ গ'ল আমাৰ k cube plus k into 2k হৈ যাব আমাৰ 2k square plus k into 1 হৈ গ'ল আমাৰ k ঠিক আছে তিনটা সাম পাম আমি কাৰণ আমাৰ তিনটা ইয়াতে টাৰ্মস আছে তো প্ৰথমটো হ'ব সিগমা k cube আৰু k ভ্যালু যাব 1 ৰ পৰা n লৈ প্লাস ইয়াতে k স্কয়াৰ অফ কোএফিচিয়েন্ট হয় 2 এটো এটা কনস্ট্যান্ট কোএফিচিয়েন্ট এটো আমি সিগমা বাহিৰত ৰাখিম সো 2 into সিগমা k স্কয়াৰ আৰু এফালে k ৰ ভ্যালু যাব 1 ৰ পৰা n লৈ প্লাস সিগমা k তো ইয়াতে কি গৈ আছে আমাৰ 1 ৰ পৰা n লৈকে এটো হৈ গৈছে আমাৰ sn আমাৰ তিনটাৰে ফৰ্মুলা আছে এটো sum of cubes তো sum of squares আৰু এটো sum of natural number first and natural number তো কি কিবৰ ফৰ্মুলা কি আছিল n into n plus 1 whole divided by 2 আৰু গোটেইটোৰ স্কয়াৰ ঠিক আছে প্লাস 2 multiply to sum of squares কি আছিল n into n plus 1 multiplied to 2n plus 1 whole divided by 6 plus k sum of first n natural number eto hobo n into n plus 1 divided by 2 ঠিক আছে ফাইন এতিয়া each term পৰা আমি n into n plus 1 divided by 2 কমন লইলো গুটি কিটাৰ পৰা তো অলপ কম্পিটিশন কৰিব ইজি হ'ব তো প্ৰথমৰ পৰা n into n plus 1 over 2 whole square আছিল তাৰ পৰা n into n plus 1 over 2 যদি লইলো কি থাকিব n into n plus 1 divided by 2 থাকিব প্লাস এফালে ডিনোমিনেটৰ পৰা আমি যদি 2 লৈ লওঁ তেনে হলে 3 থাকি যাব তাৰ নিউমাৰেটৰ থাকিব 2 n into n plus 1 লৈ ললো তো 2 multiplied to 2n plus 1 এটো থাকি যাব প্লাস এফালে তো গুটে n into n plus 1 over 2 ললো এটো সিম্পলি 1 হৈ যাব equals to n into n plus 1 divided by 2 ঠিক আছে আমি কি কৰিম এই তিনটা ফ্ৰ্যাকশনক কম্বাইন কৰি দিম তো ডিনোমিনেটৰ LCM হ'ব 2 আৰু 3 তো 2 3 LCM হৈছে 6 ঠিক আছে তো নিউমাৰেটৰ যাব 3 into because 2 divided by 6 divided by 2 হল 3 তো এটো 3 into n into n plus 1 যাব n into n plus 1 plus 6 ক 3 ৰে ডিভাইড কৰিলে 2 থাকিব সো 2 into 2 ইফালে হৈ গল 4 4 into 2n plus 1 plus ইফালে 1 লগত ডাইৰেক্টলি 6 মাল্টিপ্লাই হ'ব তো থাকি গল 6 তো এটো হৈ গল n multiplied to n plus 1 divided by 2 whole multiplied to তো 3n into n plus 1 হৈ যাব 3n square plus 3n plus 4 into 2n হৈ গল 8n plus 4 into 1 হৈ গল 4 plus 6 whole divided by 6 ঠিক আছে equals to n into n plus 1 whole divided by 2 multiplied to এফালে হল আমাৰ 3n square plus 8n আৰু 3n হৈ গল 11n plus 6 plus 4 হৈ গল আমাৰ 10 the whole divided by 6 ঠিক আছে ফাইন এতিয়া আমি পালো n into n plus 1 divided by 2 into 6 কৰি দিও 12 এতিয়া 3n square plus 11n plus 10 আছে এতিয়া এটুক আমি কি কৰিব লাগিব এই কোয়াড্ৰেটিক ইকুৱেচনটো ফ্যাক্টৰাইজ কৰিব লাগিব ফ্যাক্টৰাইজেশন তো খুবই সিম্পল হয় মই এটো নকৰো এটো মই তোমাৰ ওপৰতে এৰি দিছো তোমালোকৰ ওপৰত তো এটো হ'ব n plus 2 multiplied to 3n plus 5 তো এইটোৱে হৈ গল আমাৰ ফাইনাল সাম
তো ফাইনেল Sn ৰ ভ্যালু হৈ গ'ল n * n + 1 n + 2 3n + 5 divided by 12 তো এটো কাৰ আছিলে তো এটো আছিলে এই পাৰ্টিকুলাৰ সিৰিজটোৰ সাম 1 * 2 স্কয়াৰ 2 * 3 স্কয়াৰ ঠিক আছে তো আকৌ এবাৰ লিখিলো তো 1 * 2 স্কয়াৰ + 2 * 3 স্কয়াৰ + 3 * 4 স্কয়াৰ + ডট 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 যদি nth টাৰ্মলৈকে যাওঁ তো এই সামটো দিছে আমাক n * n + 1 * n + 2 * 3n + 5 divided by 12 তো এটোই আমাক এটা জেনাৰেল ফৰ্মুলা দিছে ঠিক আছে এটো হৈছে আমাৰ Sn যদি এটি আমি s let's say 10 তাৰ মানে প্ৰথম 10টা টাৰ্মছ এনেকা 10টা টাৰ্মলৈকে যদি আমি উলাও তো ইহঁতৰ সামটো কি লাব তো আমি কি কৰিলো সিম্পলি n ৰ জায়গা 10 পুট কৰি দিছো তো যত n আছে তাতে 10 পুট কৰিলে হ'ল সো 10 multiplied to n + 1 কি হৈ যাব 11 হৈ যাব 10 + 1 11 হয় multiplied to 10 + 2 এটো হৈ গ'ল 12 multiplied to 3 * n এটো হৈ গ'ল 30 30 + 5 হৈ গ'ল 35 whole divided by 12 তো 12 আৰু 12 ক্যান্সেল হৈ গ'ল এখিনি আমি মাল্টিপ্লাই কৰি দিম যেটো ভ্যালু পাম হেতু হ'ব sum up to 10 terms তো এটো আহিব 3850 তো প্ৰথম তো এটো obviously বহুত দীঘলীয়া প্ৰসেস হয় যদি আমি 2 স্কয়াৰ কৰি দিও 4 4 * 1 হৈ গ'ল ফাৰ্স্ট টাৰ্ম 4 প্লাস নেক্সট হৈ গ'ল 3 স্কয়াৰ হৈ গ'ল আমাৰ 9 9 2 * 18 4 + 18 তো এনেকা যদি আমি লিখি 10টা টাৰ্ম উলিয়াই প্লাই এড কৰো সেম আনসাৰটো ল'ব 3850 সৰু ভ্যালু থকা কাৰণে আমি উলাব পাৰিম যদি 10 নাথাকে বলে যদি 1000 দি দিয়ে তো তেতিয়াটো আৰু কমপ্লিকেটেড হৈ যাব বাট এই জেনাৰেল ফৰ্মুলাটো যদি আমি ইউজ কৰো তেনেহলে আমি কুইকলি s1000 ৰ ভ্যালুটো উলাই ল'ব পাৰিম মানে প্ৰথম 1000 টাৰ্মছৰ সামটো আমি কুইকলি উলাই ল'ব পাৰিম Find the sum of n terms of the series 3 * 8 + 6 * 11 + 9 * 14 + dot 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 ঠিক আছে তো ফার্স্ট কাম টু ফার্স্ট আমাৰ kth টাৰ্মটো উলাব লাগিব তো ইয়াতে আমাৰ Sn দিয়া আছে 3 * 8 + 6 * 11 + 9 * 14 + dot 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 প্ৰথমতে আমি কি কৰিম এই প্ৰথম each টাৰ্মৰ যেনেকৈ ফার্স্ট টাৰ্মৰ প্ৰথম ভ্যালুটো চাম তো 3 আছে তাৰ পিছত 6 আছে তাৰ পিছত 9 আছে তো যদি আমাৰ তাত সিকোয়েন্সটো থাকিলেতেন 3 6 9 ডট 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 তেনেহলে এটো এটা এৰিথমেটিক সিকোয়েন্সে হ'ব because 6 - 3 দিছে আমাক 3 আৰু 9 - 6 দিছে 3 কমন ডিফাৰেন্স ফিক্সড আছে ইয়াতে d = 3 হয় তো ইয়াৰ জনটো kth টাৰ্মটো হ'ব হেতু হ'ব ফার্স্ট টাৰ্ম প্লাস k - 1 ইনটু কমন ডিফাৰেন্স 3 তো এটোৱে দিব আমাক 3k ঠিক আছে নেক্সট সেকেন্ড ফৰ ইচ টাৰ্মৰ সেকেন্ড ভ্যালুটো সাম 8 আছে 11 আছে 14 আছে তো প্ৰথমতে 8 আছে তাৰপিছত 11 আছে তাৰপিছত 14 আছে ডট 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 তো ইয়াৰ kth টাৰ্মটো কি হ'ব ফার্স্ট টাৰ্ম 8 প্লাস k - 1 ইনটু কমন ডিফাৰেন্স কি হ'ব এইটোৰ কমন ডিফাৰেন্স হ'ব 11 - 8 3 14 - 11 3 ইয়াৰ কমন ডিফাৰেন্স 3 আছে তো আছে 8 প্লাস 3k - 3 so 3k plus 5 তো আমি পাই গলো এই এটা পালো 3k আনটো পালো 3k plus 5 তো তাৰ মানে এটো আমি কম্পেক্ট ফৰ্মত লিখিব পাৰিম summation k goes from 1 to n টাৰ্মছ কৈছে 1 ৰ পৰা n লৈ লম আৰু যোনটো ইয়াৰ nth টাৰ্মটো হ'ব হেতু আমি k টাৰ্মটোহে ল'ব লাগে তো আমি লম 3k multiplied to 3k plus 5 ঠিক আছে পাই গলো তো এতিয়া আমি এটো অলপ হেৰি কৰিলো multiply কৰিলো so k equals to 1 to n so 3k into 3k হৈ যাব আমাৰ 9k square plus 3k into 5 হৈ যাব আমাৰ 15k ঠিক আছে তো সেপাৰেট কৰি দিও সামেশন কেটা তো 9 sigma k square k যাব 1 ৰ পৰা n লৈকে plus 15 বাহিৰলৈ আহিল sigma k তো k যাব আমাৰ 1 ৰ পৰা n লৈকে তো এটো যাব 9 multiplied to k square মানে কি sum of the squares তো এটো হ'ব n into k লিখি নি দিবা ইয়াত n লিখিবা n into n plus 1 multiplied to 2n plus 1 whole divided by 6 plus 15 multiplied to sigma k আছে sigma k মানে হৈ যাব আমাৰ n into n plus 1 divided by 2 ঠিক আছে তো এইটো হ'ল 3 3 is 9 3 2 is 6 ঠিক আছে তো আমি পালো 3n into n plus 1 multiplied to 2n plus 1 whole divided by 2 plus এফালে আছে 15n into n plus 1 whole divided by 2 তো দুটা টার্ম আছে দুটা টার্মৰ পৰা আমি n into n plus 1 নিউমাৰেটৰ পৰা কমন ল'ব পাৰিম আৰু ডিনোমিনেটৰৰ পৰা 2 কমন লৈ ল'ব পাৰিম তো ইয়াতে কি থাকি গল n plus 1 ল'লে 3 into 2n plus 1 থাকি গল নিউমাৰেটৰ প্লাস এফালে n plus 1 divided by 2 ল'লো তাৰ মানে 15 থাকি গল তেতিয়া এটো সিম্পলিফাই কৰি দিম আমি পাম n
multiplied to n plus 1 divided by 2 multiplied to তো এফালে 3 into 2n হৈ গ'ল 6n তো 3 into 1 হৈ গ'ল 3 আৰু 15 অলৰেডি আছে এইটো হৈ যাব আমাৰ 18 ঠিক আছে তো ইয়াৰ পৰা আমি 6 to ফেক্টৰ আউট কৰি ল'ব পাৰোঁ n into n plus 1 divided by 2 multiplied to 6 যদি কমন লৈ লওঁ এইটো আহিব n plus 3 তো 2 into 3 6 হয় তো আমি পালোঁ ফাইনেলি আনসাৰটো 3n into n plus 1 into n plus 3 তো যোনটো ফাইনেল সাম হল sn তো হেইটোৰ ভ্যালু হ'ব 3n into n plus 1 into n plus 3 find the sum of n terms of the series whose n term is 2 to the power of n ঠিক আছে তো আমাক এতিয়া sn ওলাব লাগে sum to n terms of a series যাৰ nth term to দি আছে তাৰমানে এইটো আমি কেনেকৈ লিখিম k equals to 1 to n যাব even though ইয়াতে 2 to the power n দি আছে nth term to আমি সদায় kth term to লওঁ 2 to the power of k এইটো অলপ এটা ধ্যান দি লিখিবা 2 to the power of k তো এই sum to ওলাব দিছে ঠিক আছে তো এটোক আমি এক্সপেন্ড কৰি দিও একচুয়ালি কি হয় 2 to the power of k তো ফার্স্ট টার্ম তো কাৰণে কি কৰিম k equals to 1 লম তো 2 to the power 1 হৈ যাব যেটো সামেশন সিম্বল টো ইউজ কৰিছো আমি প্লাস সাইন লিখিম তো নেক্সট টার্ম তো কাৰণে কি লম k equals to লো এটো হ'ব 2 স্কয়াৰ প্লাস থার্ড টার্ম তো কাৰণে k equals to 3 লম তো 2 কিউব পাই যাম তাৰপিছত 2 to the power 4 প্লাস ডট 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 এটো গৈ থাকিব লাষ্টৰ লৈকে 2 to the power of n ঠিক আছে এতিয়া কি হয় এইটো তো ক্লিয়াৰলি দেখা গৈছে এটা জিওমেট্ৰিক সিরিজ হয় এইটো এটা ইজ আ geometric series right it is a geometric series কিয় geometric series হয় because ইয়াৰ এটা common ratio আছে যিকোনো টাৰ্মক যদি লওঁ যেনেকা 2 কিউব যদি লগ আৰু সেকেন্ড টাৰ্মেৰে ডিভাইড কৰ 2 স্কয়াৰ common ratio r equals to 2 আহিব similarly second term divided by first term 2 এ দিব তো ইয়াতে common ratio fix আছে 2 first term to হৈছে 2 তেনে হলে আমি ইয়াৰ sum to লোৱাটো তো আমাৰ জেনাৰেল ফৰ্মুলা আছে কি হয় a into r to the power of n minus 1 divided by r minus 1 এই ফৰ্মুলাটো আমি তেতিয়া লওঁ যেতিয়া আমাৰ r or value to 1 কৈ ডাঙৰ হয় ঠিক আছে তো আমি পালো ফার্স্ট টার্ম to multiply to 2 to the power of n minus 1 divided by 2 minus 1 তেনেহলে তো ফাইনাল ভ্যালু কি হ'ব 2 into 2 to the power of n minus 1 কাৰণ ডিনোমিনেটৰ to 1 হৈ গল ডিভাইড বাই 1 নিলিখিলেও একেই কথা হয় সো এইটোৱে হৈ গল এই এটা sum of the n terms of the series যাৰ nth term to দিয়া আছে 2 to the power of n example number 5 find the sum to n terms of the series তো ঠিক আছে আমাক দিয়া গৈছে এটা series তো আমি কম যে let sn be the sum to n terms of the series তো সিরিজৰ ফার্স্ট টার্ম তো হৈছে 1 স্কয়াৰ ঠিক আছে নেক্সট টার্ম তো আছে ব্র্যাকেটৰ ভিতৰত দিয়া আছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ এটো সেকেন্ড টার্ম হৈ গল থার্ড টার্ম তো দিয়া আছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ ঠিক আছে তেনেহলে আমি ফোর্থ টার্মটো পাম কি 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ তো আমি প্ৰেডিক্ট কৰিব পাৰিম এই nth টার্মটো কি হ'ব 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ডট 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 প্লাস n স্কয়াৰ এটো হৈ যাব ইয়াৰ nth টার্ম ঠিক আছে nth টার্মটো হৈ যাব ৰাইট তো nth টার্মটো এতিয়া আমি উলিয়াই লম সো নাও nth টার্মটো হৈছে nth টার্ম কাৰ সিরিজ টু nth term of the series যোনটো কম আমি an তো হেতু হৈছে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ডট 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 প্লাস n স্কয়াৰ ৰাইট এটো কি হয় এটো তো nth টার্ম হল বাট এটো তো নিজে এটা সাম হয় রাইট 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ এটো কি হল সামেশন k স্কয়াৰ হয় summation k square where k goes from 1 to n তো এটো তো আমাৰ এটা স্ট্যান্ডার্ড ফর্মুলা আছে ফর্মুলাটো কি হয় n into n plus 1 into 2n plus 1 whole divided by 3 হয় নাই right whole divided by 6 তো এটো হৈ গল আমাৰ nth টার্ম তো এটোক আমি কি কৰিম এতিয়া মাল্টিপ্লাই কৰি লিখিম তো আমি পাম 1/6 multiplied to 2n cube plus 3n square plus n তো পাই গলো আমাৰ nth টার্ম an ওলাই গল ঠিক আছে বাট আমাক an ওলাব দিয়া নাই আমাক কি কৈছে ফাইন্ড দ্য সাম ওলাব দিছে sn ওলাব লাগে তো আমি কম নাও sum to n terms কম্প্যাক্ট ফর্মত যদি লিখো sigma k goes from 1 to n তো আমি কি লম ak লম রাইট an তো নলম ak হে লম তো এটো হৈ গল আমাৰ sigma তো ak মানে কি এটোই থাকিব nth টার্মটো থাকিব বাস n ৰ জায়গাত আমি ইনডেক্স k টো ইউজ কৰিম তো 1/6 multiplied to 2k cube plus 3k squared plus k ঠিক আছে তো এটা k ভ্যালু যাব 1 ৰ পৰা n ৰ লৈকে ওকে ঠিক আছে তো এটো আমাৰ কি হ'ব এতিয়া ভাঙি প্লে যদি আমি লিখো তো আমি পাম 1/3 sigma k cube
তো কি গৈছে আমাৰ 1 ৰ পৰা n লৈকে প্লাস নেক্সট হ'ব হাফ সিগমা k স্কয়ার তো k যাব আমাৰ 1 ৰ পৰা n লৈ প্লাস 1 over 6 এটোটো আছে সিগমা k তো k গল আমাৰ 1 to n লৈকে তো আমাৰ এতিয়া সব আছে sum of cubes sum of squares sum of n natural numbers গুটি গিটাৰ ফৰ্মুলা আমি জানো তো পুট কৰি দিও তো প্ৰথমটো হ'ব 1 over 3 multiplied to n into n plus 1 divided by 2 এটো যাব square whole square plus half multiplied to the sum of squares কি আছিল n into n plus 1 into 2n plus 1 divided by 6 plus 1 over 6 multiplied to sum of first and natural numbers n plus 1 divided by 2 ঠিক আছে তো তিনটা ফ্র্যাকশন আহি গল এই তিনটাকে আমি কম্বাইন কৰি দিম কম্বাইন কৰাৰ আগতে আৰু এবাৰ সিম্পলিফাই কৰি দিম যেহেতু n into n plus 1 over 2 whole square আছে তো আমি whole square খুলি দিও তো আমি পাম n square into n plus 1 whole square তো 2 square হৈ যাব 4 বাট ইয়াতে 3 লগত মাল্টিপ্লাই হৈছে তো ডিভাইড বাই 12 প্লাস এফালে থাকিল n into n plus 1 multiplied to 2n plus 1 whole divided by 2 into 6 হৈ গল 12 plus এফালে হৈ গল n into n plus 1 divided by 12 তো এতিয়া each term denominator যেহেতু 12 আছে তো 1 divided by 12 কমন লব পাৰো numerator পৰা আমি লব পাৰো n into n plus 1 common factor ঠিক আছে তেনে হলে আমাৰ first term থাকি গল n into n plus 1 ঠিক আছে next term থাকি গল 2n plus 1 আৰু third term থাকি গল simply 1 okay very easy তো এটো হৈ গল আমাৰ n into n plus 1 তো এফালে থাকি গল আমাৰ n into n হৈ গল আমাৰ n square plus n into 1 হৈ গল n plus 2n হৈ গল আমাৰ 3n plus 1 plus 1 হৈ গল আমাৰ 2 whole divided by 12 তো n square plus 3n plus 2 এটো তো ইজিলি ফ্যাক্টৰাইজ হৈ যাব তো এটো আমাক দিব n into n plus 1 তো আছে তো এটো দিব আমাক 1 multiplied to n plus 2 divided by 12 তেনে হলে আমি পাই গলো ফাইনাল সাম তো আমি কম there's thus আমাৰ ফাইনাল সাম যেনটো লৈছিলো 1 square plus 2 square plus next to আমি লৈছিলো 1 square plus 2 square plus 3 square plus dot up to n terms লকে আমি সাম তো লৈছো তো এই সামৰ ফৰ্মুলাটো কি আছে n multiplied to n plus 1 ইয়াতে n plus 1 দুইবাৰ মাল্টিপ্লাই হৈছে আমি হোল স্কয়াৰ কৰি দিম n plus 1 হোল স্কয়াৰ multiplied to n plus 2 whole divided by 12 এইটোৱে হৈছে আমাৰ ফাইনাল ৰিজাল্ট তো এইটো আছিল আমাৰ আজি lecture on special type of series তো ইয়াতে আমি জেনাৰেলি কি কৰিলো আমাক এটা সাম দিয়া থাকিব এটা সিরিজ দিয়া থাকিব এই সিরিজৰ যোনটো সামটো থাকিব হেতু আমি কি কৰো এটা কম্পেক্ট ফৰ্মত সামেশন সিম্বল ইউজ কৰি প্লে লিখো তো আমি লিখো sn equals to summation ইয়াতে আমি কি ল kth term বা nth term টোকে ল বাট nth termৰ যোনটো kটো আছে এটো nth termৰ যোনটো n index টো আছে এটো index বুলি কোৱা হয় সেই index টোক আমি k ৰে ৰিপ্লেস কৰি দিও আৰু k হৈছে 1 ৰ পৰা n লৈকে যাব তো এটো এটা কম্পেক্ট ফৰ্ম হয় সাম লিখাৰ এইটো ইউজ কৰি প্লে আমি বিভিন্ন ধৰণৰ ডিফাৰেন্ট টাইপস অফ এক্সাম্পলছত চালো যত বেলেগ সিরিজৰ সামটো আমি উলাবলৈ শিকিলো তো এটো এটা খুবই ইম্পৰ্টেন্ট টপিক আছিল যেটাৰ আমি সামক যোনটো সিগমা ফৰ্মত আমি কম্পেক্ট ফৰ্মত লিখিব পাৰো এটো হেকাৰণে কৰা হল বিকজ আমাৰ নেক্সট লেকচাৰটো যোনটো হ'ব হেতু হ'ব আমাৰ এক্সপোনেনশিয়াল সিরিজ তো এক্সপোনেনশিয়াল সিরিজত এই সিগমা ভ্যালুটো আমি বহুত ইউজ কৰিম মানে সিগমা সিম্বলটো বহুত ইউজ কৰিম তো জেনাৰেলি আমাৰ এক্সপোনেনশিয়াল সিরিজত কি থাকে e to the power of x থাকে হেতুক আমি এনেকা লিখিব সিগমা x to the power of n divided by n factorial where n goes from 1 to যদি আমাক ইনফাইনাইট লাগে ইনফিনিটি দিম যদি n লাগে n লৈকে দিম ঠিক আছে তো এনিৱেজ তো ইয়াতে সিগমা সিম্বলটো ইউজ কৰে তো ডাইৰেক্টলি যদি মই এক্সপোনেনশিয়াল সিরিজটো কৰাইলোহেতেন আকৌ সিগমাটো বুজি পাবলৈ কনফিউজন হ'লহেতেন তো সেইকাৰণে এই পাৰ্টিকুলাৰ লেকচাৰটো আমি আজি কৰিলো যত আমি স্পেশাল সিরিজ ইউজ কৰি পেলাই সিগমা সিম্বলটো কেনেকৈ ইউজ কৰে হেতু শিকিলো so let's end the lecture here today see you in the next lecture thank you